কোনখন ৰেষ্টুৰেণ্টত যাম আৰু ক'বাত কোনা বাৰ্থডে গাৰ্লে কিবা এটা খুদিলে নুকুৱাকে থাকিব নাপায় ক'ত লিখা আছে কোনা প্লিজ ৰেষ্টুৰেণ্ট কেনসেল এটা সাৰপ্ৰাইজ আছে প্লিজ খুদি নাথাকিবি প্লিজ ঠিক আছে বাৰু নুখুদে এইখিনি ৰাখি থচোন কিয় এই ৰাখ না আৰু ইমান কিটা পাৰ্টি দিব লাগিব নাৰাখো বাৰ্থডে গাৰ্লক আকো না কৰিছ বাৰ্থডে গাৰ্লেও আনাৰ কথা শুনে এতিয়া তই ৰাখি থ লাগিলে মই লৈ ল'ম অ'কে বেবি উঠ হলো মই তোক বেয়া পাইছো তই কথা এটাও নুশুনো মোক আৰু শুন না এই ৰিংটো যে মোক এতিয়া প্ৰব্লেমত পেলাব মাহঁতক কি বুলি কম এতিয়া that is your problem আজি তোমাৰ কি খাব মন গৈছে কোৱা মই নিজ হাতেৰে বনাই খুৱাম কেনেকৈ মানে মই যেতিয়া ঘৰত হেতা লওঁ মোৰ মায়েও ক'বলৈ বাধ্য হৈ যায় বাবা আৰু কিমান বনোৱা ঘৰত মানুহ তিনিটাহে সঁচা একদম সঁচা তোমাৰ শপত ভালেই হ'ল দিয়া আমাৰ ঘৰৰ লক্ষ্মী ঘৰলৈ পঠাই দিব পাৰিম এনেও সৰুৰে পৰা তাৰ হাতেৰে খাই বৰ লগা হ'ল আৰু লক্ষ্মী মানে তোমালোকৰ ঘৰৰ ৰান্ধনীটো তাৰ লগত আকৌ মোৰ কি সম্পৰ্ক ঘৰত দুটা ৰান্ধনীৰ কি প্ৰয়োজন এনেও আমাৰ বিয়াৰ পাছত তুমি আমাৰ ঘৰতে নাথাকিবা জানো ঘৰ জোৱাই হয় কি দেখিছা তোমাৰ কাৰণে সি মোক হাঁহিব পাৰিছে কি হ'ল আকৌ ৰনা অলপ ৰচোন ৰনা तुम कब से इन सब में विश्वास करने लगे जब से तुम मेरी जिंदगी में आए हो কি উইশ কৰিলি উইশ কৰি ক'ব নাপায় নহলে ফুলফিল নহয় বা প্ৰিয়া আৰমানৰ পৰা কথা লুকুৱা হ'ল ন আৰমানে কিন্তু প্ৰিয়াৰ পৰা কথা নলুকুৱাই কিয় তেনে কৈছনো বাৰু কি কথা লুকুৱালো মই এতিয়া এবাৰ সঁচাকে বেয়া পাইছো তোক নামত যা আৰে কোনোবা এজন ডাঙৰ মানুহে কৈছিল আপুনি যদি কিবা উইশ সঁচা অন্তৰেৰে কৰে উইশটো পজিটিভলি এৰি দিয়ে এদিন নহয় এদিন ফুলফিল হ'বই গতিকে বাৰ্থডে গাৰ্ল মোক কোৱা নোকাৰ প্ৰশ্ন নাহে আপুনি উইশটো সঁচা অন্তৰেৰে কৰিছে নে নাই সেইটোহে ডাঙৰ কথা তোৰ ভালৰ কাৰণে উইশ কৰিছো সঁচা অন্তৰে নকৰিম নেকি আমাক সদায় এনেকৈ চুইংগাম কৰি ৰাখক বুলি উইশ কৰিছো সঁচা অন্তৰে নকৰিম নেকি That's why Arman loves Priya more than his life. হব অইলিং কৰিব নালাগে ৰিয়ান হেল্ল' আবে কি হ'ল বে তহঁত আহিবি নে নাহ বেছি দেৰি কৰিবি মালিকে দৌৰাব নামাৰে 6 মাইল পাইছো হি ৰ গৈ আছো আবে জল্দি আহোনচোন আহোঁতে চিগাৰেট 4টামান লৈ আহিবি বে ঐ চৰ লাগে তই কেতিয়াবা চিগাৰেট খোৱা হলি হা হেই চিঞৰিছো কিয় বে পিয়াই শুনিব চিগাৰেট নালাগে তহঁত মানুহকেইটাই গুচিয়া ঠিক আছে দে বল কাক চিগাৰেট লাগে জমাই দিব বে ই হ'লে নাই ইহঁতি মোলে ইমান ভয় কিয় কৰে ভয়তো খাবই কাৰণ চুলিখিনিৰে মাজে মাজে তোক মহাকালী যেন দেখিছে হয়নে তোক আজি মই তোৰ আজি মই ৰক্তপান কৰিম তোৰ ৰক্তপান কৰিম বল যিমানে দিনবোৰ পাৰ হৈ গৈ আছে যিমানে সময়বোৰে মেলানি মাগিছে সিমানেই মোৰ এনেকুৱা লাগে যেন আমাৰ মাজৰ বন্ধুত্বৰ গাঁঠিটোত আৰু বেছি ফাঁচ লাগি গৈ আছে তোমাৰ কাৰণে আজিকালি মই দিনটোত কোনো বিশেষ সময় ফিক্স কৰিব নালাগে কাৰণ প্ৰতিটো সময়ে ফিক্স কৰা থাকে তোমাৰ নামত ৰাতিপুৱা তোমাৰ ফোনটো নাপালেও মেছেজ কেইটা নাহিলেও
মোবাইলটো হাতত লোৱা যায় কাৰণ ই হৈছে আজিকালি মোৰ অভ্যাস মৰমবোৰ বাঢ়ি যোৱা আবেগবোৰ বাঢ়ি যোৱাৰ আঁৰত চাগে এই অভ্যাসটোৰেই হাত আছে যিয়েই যি নকওক যিয়ে নাভাবক তুমি নহ'লে আজিকালি দিনবোৰ পাৰ নহয় ৰাতি নোপোৱাই যাৰ কাৰণে সদায় এনেদৰেই থাকিব খোজো তোমাৰ লগত নিবিড়ভাৱে ঐ কি হ'ল তোৰ কোনে কৰিলে তোক এইবোৰ ইয়া লোকেল হয় লোকেল আবে সালামি সালা গুৱাহাটীখন আমাৰেই বুজিছ ইয়াত আমাৰ দাদাগিৰি চলে বুজিছ আবে তই ফাৰ্মৰ মুৰ্গী বে চোৱা মাজনী জীৱনৰ সিদ্ধান্তবোৰ উচিত সময়ত ল'ব লাগে যাতে পাছত পস্তাব লগা নহয় অপৈণত বয়সত লোৱা কিছুমান ভুল সিদ্ধান্তই আমাৰ গোটেই জীৱনটো খুলি খুলি খাব